বন্ধুসকল আজি মই দুখন সিনেমাৰ ট্ৰেইলাৰৰ বিষয়ে কথা পাতিম ঠিক আছে যি দুখন বলিউডৰ পৰা আহিছে অলৰেডি ট্ৰেইলাৰ ৰিলিজ হৈ গ'ল আৰু সেই দুখন ট্ৰেইলাৰে মানে মোক মন জয় কৰিবলৈ সক্ষম হৈছিলে মানে মই এট্ৰেক্ট হৈছিলোঁ মোৰ ভাল লাগিছিলে এখন হৈ গ'ল লাভ ষ্টৰী মুভি আহি গ'ল একদম লক্ষ্য আৰু অনন্যা পাণ্ডে ঠিক আছে যাৰ নাম আছিলে চাঁদ মেৰা দিল আপোনালোকে যদি ট্ৰেইলাৰটো নাই চোৱা ট্ৰেইলাৰটো আপোনালোকে চাব একদম বহুত এটা ধুনীয়া ট্ৰেইলাৰ কাটিছে কিন্তু ট্ৰেইলাৰটোৰ পৰা মই অলপ বেলেগ বেলেগ গোন্ধও পাইছোঁ কেলে গম পাই নে কাৰণ আমি ৰিসেন্টলি কেইদিনমানৰ আগতে চাই গৈছো সায়াৰা ঠিক আছে তাৰ পাছত আমি তেৰে ইস্ক মে ঠিক আছে ধাৰাক টু নিচিনা আমি মুভি অলৰেডি লভ ৰিলেশ্যনশ্বিপৰ ওপৰত বেছ কৰা মুভি আমি চাইছো ঠিক আছে সেইখিনি মুভিৰ সোৱাদ বেলেগ আছিলে কিন্তু ইয়াত মানে কি হ'ল প্ৰত্যেকটো বস্তুৰে প্ৰত্যেকখন চিনেমাৰে কিবা অকমান লৈ মিক্স আপ যেন লাগিছে সেই ফিলিংসটো আহিছে ঠিক আছে কিন্তু তথাপি ট্ৰেইলাৰটোৰ যিটো প্ৰেজেন্টেশ্যন ট্ৰেইলাৰ কাটটো একদম বঢ়িয়া লাগিছে মিউজিকটো বহুত বেছি ভাল লাগিছিলে আৰু লক্ষ্য আৰু অনন্যাক একদম ফ্ৰেছ লাগিছে যেতিয়া তাৰ একদম লঞ্চ কৰিছিলে কৰণ জোহৰে একদম আপোনাৰ কিল চিনেমাখনৰ পৰা তেতিয়াৰ পৰাই মইতো তাৰ একদম ফেন হৈ গ'লো তাৰ পাছত চালো বেটছ অফ বলিউড তাতো একদম বৰ বঢ়িয়া এক্টিং কৰিছে বন্দাই আৰু ইয়াতো মানে তাৰ যি এগ্ৰেশ্যন একদম কবিৰ সিং নিচিনা এই বস্তুটো বহুত বেছি ভাল লাগিছিলে অনন্যা পাণ্ডেও আগতকে ইয়াতে এক্টিং স্কিলটো অকমান বেটাৰ দেখিছো চিনেমাখনত কেনেকুৱা হয় মই সেইটো বিষয়ে এতিয়ালৈকে নাই চোৱা যেটো নাজানো কাৰণ তাইৰ এক্টিঙত অলপমান সন্দেহ থাকি যায় কিন্তু লক্ষ্য এজ এ মানে ইয়াত আৰব আৰু ইফালে ছোৱালীজনীৰ যিটো মাজৰ কেমিষ্ট্ৰি হ'ব এই বস্তুটো আমাক দেখিবলৈ পোৱা যাব বহুত বেছি ভাল হ'ব আমি জানো লাভ ষ্টৰী চিনেমাখন কি দেখুৱায় সিহঁতৰ দুটাৰ মন মিলিব তাৰ পাছত ব্ৰেকআপ হ'ব আকৌ পেচ আপ হ'ব ফেমিলি আগেৰা বাগেৰা কিবা দেখুৱায় আমাক লাভ ষ্টৰীটো একত হেপি এণ্ডিং হেপিলি এভাৰ আফটাৰ দেখুৱাই দিয়ে কিন্তু ঠিক আছে কিন্তু এইখন ট্ৰেইলাৰত আমি অলপমান বেলেগ দেখিবলৈ পালো য'ত নেকি আমাক হয়তো অলপ এগ্ৰেশ্যন মুডত দেখাব লক্ষ্যক যি নেকি সি বহুত ডাঙৰ ভুল কৰিলে যে ভুলৰ কাৰণে অন্য তাক মানে এৰি গুচি যাব আৰু ইমানেই ডাঙৰ ভুল কৰিছে যে তাৰ ভনীয়েকেও কয় যে যদি সঁচাকৈ যদি তাৰ মানে নিজা ভনী নহ'লহেঁতেন তেতিয়া তাইও মানে তাক সেই ভুলটো ক্ষমা নকৰে তো কি ভুল কৰিলে আচলতে সেইটো আমি চাবলৈ হ'লে চিনেমাখন চাব লাগিব যি নেকি এতিয়া বহুত দিন আছে ৰিলিজ দিবলৈ তো আপোনালোকে যদি ট্ৰেইলাৰটো চাইছে ক'বলৈ একদম নাপাহৰিব কেনেকুৱা পালে এইটো ট্ৰেইলাৰ আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে ৰিভিউটো আপোনালোকে জনাবলৈ একদম নাপাহৰিব যে কেনেকুৱা পাইছে আৰু বন্ধুসকল ধৰ্মা প্ৰডাকশ্যনে লঞ্চ কৰিছিলে লক্ষ্যক আমি জানো কৰণ জোহৰে একদম পুৰা একদম বেড এছ লঞ্চ কৰি দিছিলে তাৰ একদম ফাইট মুভছখিনি দেখিলে একদম বান্দা ফেন হৈ যাব কিলত একদম ৰ এণ্ড ৰিয়েলিষ্টিক ফাইট কৰিলে ঠিক আছে তেতিয়াতো মই চেনেলটো খোলা নাছিলোঁ নহ'লে মই ৰিভিউটো দিলোহেঁতেন কিন্তু মই জানো আপোনালোকে যোনে যোনে কিল চাইছে একদম পুৰা বান্দা হিট হৈ গৈছে মই ইমানটো বিশ্বাস ৰাখোঁ সেইখন চিনেমাৰ পৰা ঠিক আছে আকৌ নেক্সট এখন ট্ৰেইলাৰ আহি গ'ল বলিউডৰ ফালৰ পৰা দ্য গ্ৰেণ্ড চুপাৰ হিৰো য'ত নেকি আমি জেকি শ্ৰফক আমি চুপাৰ হিৰো আফটাৰত দেখিবলৈ পাম আমি চাওক বহুত বছৰ হৈ গ'ল আমি তেনেকুৱা কিড ৱাইজ আমি চুপাৰ হিৰো বা আমি কমেডি ড্ৰামা টাইপ আমি চিনেমা নাই পোৱা ঠিক আছে তো এইখন একদম ফেণ্টাষ্টিক একদম ড্ৰামেটিক একদম চুপাৰ হিৰো মুভি এখন আহি গ'ল য'ত নেকি এটা বাচ্চাই নেকি তাৰ ককাক আচলতে জেকি শ্ৰফক মানে চুপাৰ হিৰো বুলি ব্লাইণ্ডলি কৈ আছে ঠিক আছে কিন্তু এদিন এনেকুৱা এটা ইনচিডেণ্ট হৈ যায় নেকি য'ৰ পৰা আমি সঁচাকৈ সি চুপাৰ হিৰো হৈ যায় আৰু সেই বস্তুটোৱে চিনেমাখনত আমাক দেখুৱাব য'ত নেকি মানে যিবোৰ কাহিনী কৈ থাকে তাইৰ লতাহী লগৰবোৰক বা ফেমিলিবোৰক ঠিক আছে তো সেই বস্তুটো সত্য হৈ যাব আৰু ইমান ধুনীয়া ধুনীয়া ডায়লগ লিখিছে আৰু গংগাধাৰী শক্তি মানে ফানি মানে চব ফানি মানে ডায়লগ ডেলিভাৰীবোৰ বহুত মজা লাগিছে ঠিক আছে আৰু আপোনালোকে এইখন ট্ৰেইলাৰ যদি নাই চোৱা একদম চাব আপোনালোকে ভাল পাব আৰু এইখন ট্ৰেইলাৰ চোৱাৰ পাছত মোৰ সেই ভূত আংকল ঠিক আছে মাই ফ্ৰেণ্ড গণেশা ভূতনাথ ৰিটাৰ্ণছ সেইবোৰ মানে চিনেমালৈ মনত পৰি গ'ল আৰু এই ডাইৰেক্টৰজনেও মানে সেই কিড ৱাইজ মুভিবোৰে বনাই ভাল পায় ঠিক আছে তো আপোনালোকে যদি এই ট্ৰেইলাৰটো নাই চোৱা চাব আৰু কেনেকুৱা পালে ট্ৰেইলাৰটো চাই জনাবলৈ একদম নাপাহৰিব আৰু যদি মোৰ ৰিভিউটো ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব আৰু বন্ধুসকল ছাবস্ক্ৰাইবটো কৰি দিয়ক ছাবস্ক্ৰাইবটো অকণমান কমি আছে আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ফেচবুকৰ পৰা চাই আছে তেনেহ'লে ফ'ল' আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব তো লগ পাই আছোঁ নেক্সট একদম ফেণ্টাষ্টিক একদম ক্ৰাইম ছাছপেন্স থ্ৰিলাৰ থকা এখন মুভি ৰিভিউৰ লগত তো এতিয়ালৈ বাই বাই